নমস্কাৰ বন্ধুসকল শিক্ষা বিভাগৰ এই ভিডিঅ'ত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো শিক্ষা বিভাগৰ পুনৰ অনুষ্ঠিত হ'ব টেট হয় ঠিকই শুনিছে আসাম টেট এই 2024 বৰ্ষতে পুনৰ অনুষ্ঠিত হ'ব পাৰে তাকো এবাৰ শিক্ষা বিভাগত চাকৰি পাবলৈ ডিএলএড বিএড টেট একোই নেলাগে শিক্ষা বিভাগত 8 পাছৰ পৰা আৰম্ভ কৰি 10 পাছ 12 পাছ ডিগ্ৰী পাছ সাধাৰণ ডিগ্ৰী পাছলৈকে সকলোৱে এবাৰ চাকৰি পাব এই ভিডিঅ'তে এই সকলোখিনি তথ্য আপোনালোকে লাভ কৰিব তাকো প্ৰমাণ সহকাৰে আনহাতে এলপি ইউপি মেৰিট লিষ্টৰ অপেক্ষাত যদি আছে এলপি ইউপিৰ তেতিয়া হলে জুলাইৰ শেষত আহিব পাৰে এলপি ইউপিৰ মেৰিট লিষ্ট তো ভিডিঅটি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব এই আটাইখিনি ইনফৰমেশনৰ হৈতে ভিডিঅটি শেষলৈকে চালে সকলোখিনি তথ্য লাভ কৰিব চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আনহাতে ভিডিঅটি সকলো বন্ধু বান্ধৱীৰ হৈতে শেয়াৰ কৰিব মিনিমাম 8 পাছৰ পৰা আৰম্ভ কৰি মেক্সিমাম যিমান কোৱালিফিকেশন আছে শিক্ষা বিভাগত চাকৰি কৰিব বিচাৰে সকলোলৈকে শেয়াৰ কৰিব সকলোৱে খবৰবিলাক পাব লাগে তেতিয়াহে ভাল লাগে আৰু উৎসাহিত হওঁ দিয়কচোন আপোনালোকে যদি লাইক এটা কৰে চেনেলটি সাবস্ক্ৰাইব কৰে ভিডিঅ শেয়াৰ কৰে তেতিয়া আপোনালোকক খবৰবোৰ দিবলৈ এতিয়া আহিছো প্ৰথমটো খবৰলৈ শিক্ষা বিভাগত কিমান পোষ্ট খালি আছে টোটাল আপোনালোকক আগৰ ভিডিঅটো জনাইছো মই শিক্ষা বিভাগত প্ৰায় 35532 টা পোষ্ট খালি আছে নিযুক্তি দিব লগা হেই হেতুকে অসম চৰকাৰৰ মূৰত আৰু এই 35532 টা পোষ্ট সম্পূৰ্ণ বিত্ত বিভাগৰ পৰা অনুমোদন পোৱা পোষ্ট খালি হৈ আছে নিযুক্তি দিবই লাগে হেডেক আছে চৰকাৰৰ মূৰত অসম চৰকাৰৰ মূৰত হেডেক আছে যে এখিনি পোষ্ট হনকালে কি কৰিব লাগে পুৰ কৰিব লাগে গতিকে এখিনি পোষ্ট পুৰ কৰিব যাওতে এলপি ইউপিৰ মেৰিট লিষ্টৰ যে অপেক্ষাত আছে আপোনালোকে প্ৰায় মেক্সিমামে চাকৰিটো পাবয়ে আৰু জুলাইৰ শেষত মেৰিট লিষ্ট আহিব পাৰে কাৰণ চৰকাৰে নতুনকৈ টেট অনুষ্ঠিত কৰাৰো চিন্তা চৰ্চা কৰি থকা বুলি ইতিমধ্যে এটা গোপন সূত্ৰৰ পৰা গম পোৱা গৈছে পৰৱৰ্তী ভিডিঅত আপোনালোকে লাভ কৰিব এই তথ্য এলপি ইউপিৰ মেৰিট লিষ্টৰ অপেক্ষাত যদি আছে কমেন্ট কৰিবচোন সবিশেষ তথ্য লৈ আহিম সেইকাৰণে কমেন্ট কৰিব কৈছো জুলাইৰ শেষত আহিব পাৰে মেৰিট লিষ্ট তো এতিয়া শিক্ষা বিভাগৰ কোট কিমান পোষ্ট খালি আছে যদি চাই আপোনালোকে এলপি ইউপিত অৰ্থাৎ ইলিমেন্টাৰী এডুকেশন ক্যাটেগৰীত 21936 টা পোষ্ট খালি হৈ আছে যত গ্ৰেড 3 গ্ৰেড 4 1728 টা 1728 টা পোষ্ট আছে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4ত কোনো ধৰণৰ ডিএলএড বিএড টেট একোই নেলাগে 8 পাছৰ পৰা আৰম্ভ কৰি 10 12 ডিগ্ৰী পাছ সকলোৱে চাকৰি পাব মাত্ৰ আবেদন কৰিব লাগিব এক্সাম দিব লাগিব আনহাতে মাধ্যমিক পৰ্যায়ত টেট নালাগে সকলোৱে গমেই পায় টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব তাত কি হ'ব যিসকলে বিএড কৰিছে তেওঁলোকে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট দিব পাছ কৰিলে ডাইৰেক্ট চাকৰি পাব মাধ্যমিক পৰ্যায়ত বহুত বেছি পোষ্ট খালি আছে শিক্ষকৰ আৰু সেকেন্ডাৰী এডুকেশনত প্ৰায় 13594 পোষ্ট খালি আছে আনহাতে কলো এলিমেন্টাৰী এডুকেশনত 21936 টা টোটাল 35532 টা পোষ্ট খালি আছে গতিকে অতি শীঘ্ৰে এখিনি পোষ্ট পুৰ কৰিবলৈ গৈ অসম চৰকাৰে টেট পাছ সকলৰ মেৰিট লিষ্ট মুকলি কৰিবটো কৰিবই আনহাতে 2024 তে পুনৰ অসম টেট অনুষ্ঠিত হ'ব পাৰে আৰু এই 1728 টা যি গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছে এখিনিও এডিআৰিৰ আগতে এক্সাম অনুষ্ঠিত কৰিব শিক্ষা বিভাগে তো আপোনালোকে প্ৰত্যেকটো আপডেট এনেদৰে পাই থাকিবলৈ চেনেলটি আমাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়া আমি ভিডিও দিলে ইনফৰমেশন পাব আৰু ভিডিওটি শেয়াৰ কৰিব সকলোৰে হৈতে ধন্যবাদ জয় অসম জয় হিন্দ